গৰুক বেজি দি বিপদত পৰিল কৃষিমন্ত্ৰী অতুল বৰা ডিগ্ৰী ডিপ্ল'মা নথকাকৈ কেনেদৰে বেজি দিব পাৰিলে মন্ত্ৰীগৰাকীয়ে পশুক অত্যাচাৰ কৰাৰ অভিযোগ মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৃষিমন্ত্ৰী অতুল বৰাৰ এখন ফটোৱে সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছিল ফটোখনত কৃষিমন্ত্ৰী অতুল বৰাই বেজি দি আছিল এটা গৰু বানপানীৰ সময়ত পশুপক্ষী বেমাৰত পৰাৰ পৰিপ্ৰেক্ষিতত গাঁৱে গাঁৱে এনেদৰে বেজি দিয়া হৈছিল য'ত কৃষিমন্ত্ৰী অতুল বৰায়ো এটা গৰুক বেজি দিছিল কিন্তু এই ফটোখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে প্ৰশ্ন কৰিছিল বিভিন্নজনে কোনো ধৰণৰ ডিগ্ৰী ডিপ্ল'মা নথকাকৈ কেনেদৰে বেজি দিব পাৰিলে মন্ত্ৰীগৰাকীয়ে কেৱল মন্ত্ৰী হলে পশুক এনেদৰে শাস্তি দিয়াৰ যুক্তি ক'ত সামাজিক মাধ্যমত এনেধৰণৰ চৰ্চাত চলি থকাৰ পাছতেই গোলাঘাট আৰক্ষী থানাত কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৃষক মুক্তি সংগ্ৰাম গোলাঘাট জিলা সমিতিয়ে গোলাঘাট আৰক্ষী থানাত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পশুপক্ষী আইনৰ বিৰুদ্ধে যোৱাৰ অভিযোগ মন্ত্ৰীগৰাকীৰ বিপক্ষে এনেদৰে এটি নিৰ্বোধ জীৱক শাস্তি দিয়াৰ অধিকাৰ কৃষিমন্ত্ৰীগৰাকীয়ে ক'ত পালে সেই প্ৰশ্ন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অতুল বৰা ডাঙৰীয়া যোৱাকালি নিজৰ ব্যৰ্থতা ঢাকিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনাকৈ পাব্লিচিটি ষ্টাণ্ট কৰিবলৈ গৈ কথাই কথাই ফেচবুকত তেওঁ শৰীৰ চৰ্চা ফেচবুকত তেওঁ খোজকাঢ়ি থকা ফটো যেনেকৈ দিয়ে তেনেকৈ তেওঁ নিজেই ডাক্তৰ দেখুৱাই ভেটেনেৰী ডক্তৰ দেখুৱাই আইন বহিৰ্ভূতভাৱে বেজি দিবলৈ গৈ যি চূড়ান্ত বেআইনী কাম কৰিছে তাৰ কাৰণে শাস্তি পাব লাগিব সেইকাৰণে আমি আজি এজাহাৰ দাখিল কৰিছোঁ আৰু কি ব্যৱস্থা লয় আমি পুলিচলৈ বাট চাম প্ৰশাসনলৈ বাট চাম আৰু আমি পশুপালন বিভাগৰ সঞ্চালক ডাঙৰীয়াকো কৈছোঁ আপোনালোকৰ বিভাগীয় ব্যাগুম ডাক্তৰ তাত আশে পাশে আছিলে যিহেতু এইটো পশু চিকিৎসা শিবিৰ আছিলে তেওঁলোকে কিয় প্ৰতিবাদ নকৰিলে আৰু আপুনি দেখা নাই নেকি ফটোখন যদি দেখা নাই আমি সংবাদ মাধ্যমৰ জৰিয়তে এই ফটোখন দেখুৱাইছোঁ এই ফটোখনত কেনেকৈ অতুল বৰা ডাঙৰীয়াই কোনো ধৰণৰ তেওঁৰ চাৰ্টিফিকেট নথকাকৈ এগৰাকী মন্ত্ৰী হৈ এই ধৰণে গৰুক বেজি অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গোলাঘাট